নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিব। এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ। উজনিৰ মন্দিৰে মন্দিৰে মীৰাৰ ভিৰ। ভিক্ষা খুজি এদিন গোটালে 1 ট্ৰাক চাউল। কি নামনি কি জনি সকলোতে মিয়াই লগাইছে ভিৰ। আজি দ্বিতীয়টো হ'ল আপোনালোকে যদি অৰুণোদয় আঁচনি 3.0 লৈ বাট চাই আছিল তেতিয়াহ'লে এই বাতৰিটো আপোনালোকৰ বাবে। অৰুণোদয় হিতাধিকাৰীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। 3.0 অৰুণোদয় হিতাধিকাৰীৰ সৰ্বমুঠ হ'বগৈ 40 লাখ লোক, য'ত 6 লাখ থাকিব BTADৰ লোক। আৰু লগতে মুখ্যমন্ত্ৰীয়ে জনায় যে এইবাৰ অৰুণোদয় হিতাধিকাৰীয়ে 1250 টকাৰ লগতে আৰু 250 টকা প্ৰদান কৰা হ'ব। এই 250 টকা প্ৰদান কৰিব ৰন্ধন গেছৰ বাবদ। মিয়া যুৱকৰ হাতত প্ৰাণ হেৰুৱাই খিলঞ্জীয়া চাহ শ্ৰমিকে। পৰিস্থিতি অতি ভয়ংকৰ ৰূপ লয়। স্থানীয় যোৰহাটবাসী লোকে মিয়া যুৱকৰ ঘৰ ঘেৰাও কৰে। পুনৰ অন্য এটা আহিছে ভাল খবৰ। ৰাজ্য চৰকাৰৰ নতুন পৰিকল্পনাৰ বেদখলকাৰী আগ্ৰাসন ৰোধ কৰিবলৈ চৰকাৰৰ নতুন পৰিকল্পনা। চৰকাৰী ভূমিত কৃষিকৰ্ম পশুপালন কৰিব পাৰিব নিবনুৱাই। চৰকাৰী মাটিত ভাড়াত লৈ কৰিব পাৰিব ব্যৱসায়। নিযুত মইনা আঁচনিক লৈ আহিছে ডাঙৰ খবৰ। 6 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰমাণ পত্ৰ লগতে প্ৰপত্ৰ। নিযুত মইনা আঁচনিক লৈ আহিছে ডাঙৰ খবৰ। 6 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। আৰু এটা আহিছে বিগ ব্ৰেকিং নিউজ। একত্ৰিত হ'ল হিন্দু মুছলমান। 7 দিনৰ সময়সীমা বান্ধি দিলে সন্দেহজনক বাংলাদেশী নাগৰিকক। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হ'ল হিন্দু মুছলমান। সন্দেহজনক নাগৰিকক বহিষ্কাৰ কৰিবলৈ দল সংগঠনক সহায় কৰিব মুছলমান সমাজে। হিন্দু মুছলমানে একত্ৰিত হৈ খেদিব সন্দেহজনক বেদখলকাৰীক। অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু 10 দিনৰ ব্যৱধানত আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। এই কথা অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।